বন্ধুসকল, আৰম্ভণিৰ পৰাই সংঘ, ৰাষ্ট্ৰভক্তি আৰু সেৱাৰ পৰ্যায় হৈ আহিছে। যেতিয়া বিভাজনৰ বেদনাই লাখ লাখ পৰিয়ালক অঘৰী কৰিছিল, তেতিয়া স্বয়ংসেৱকসকলে শৰণাৰ্থীসকলৰ সেৱা কৰিছিল। সংঘৰ স্বয়ংসেৱকসকলে তেওঁলোকৰ সীমিত সংসাধনেৰে সকলোতকৈ আগত থিয় দিছিল। এয়া কেৱল সাহায্যই নাছিল, এয়া ৰাষ্ট্ৰৰ আত্মাক সম্বল দিয়াৰ কাৰ্য আছিল। বন্ধুসকল, 1956 গুজৰাটৰ কচ্ছৰ অঞ্চলত বহুত ডাঙৰ ভূমিকম্প আহিছিল। ধ্বংসলীলা ইমানেই বৃহৎ আছিল, চাৰিওফালে কেৱল বিনাশৰেই দৃশ্য দেখিবলৈ পোৱা গৈছিল। সেই সময়তো সংঘৰ স্বয়ংসেৱকসকলে সাহায্য আৰু উদ্ধাৰ কাৰ্যত জড়িত হৈছিল। তেতিয়া পৰম পূজনীয় গুৰুজীয়ে গুজৰাটৰ জ্যেষ্ঠ সংঘ প্ৰচাৰক উকিল চাহাবক সেই সময়ৰ তেওঁ গুজৰাটৰ কাম কাজ চম্ভালিছিল। তেওঁলৈ এখন চিঠি লিখিছিল, অন্য কোনো ব্যক্তিৰ দুখ কৰাৰ বাবে নিস্বাৰ্থভাৱেৰে নিজে কষ্ট স্বীকাৰ কৰাটো হৈছে এক শ্ৰেষ্ঠ হৃদয়ৰ পৰিচায়ক। বন্ধুসকল, নিজে কষ্ট স্বীকাৰ কৰি আনৰ দুখ নিবাৰণ কৰাটো হৈছে প্ৰতিগৰাকী স্বয়ংসেৱকৰ পৰিচয়। মনত পেলাওকচোন, 1962 যুদ্ধৰ শেষ সময়ত সংঘৰ স্বয়ংসেৱকসকলে সেনাৰ সৈতে দিনে নিশাই থাকি সেনাবাহিনীক সহযোগিতা আগবঢ়াইছিল, সীমান্তত থকা গাঁওসমূহক সহায় কৰিছিল। 1971 লাখ লাখ শৰণাৰ্থী যেতিয়া পূব পাকিস্তানৰ পৰা ভাৰত ভূমিলৈ আহিছিল, তেওঁলোকৰ কোনো ঘৰ কিম্বা সংসাধন নাছিল। সেই কঠিন মুহূৰ্তত স্বয়ংসেৱকসকলে তেওঁলোকৰ বাবে খাদ্যৰ দিহা কৰিছিল, আশ্ৰয় দিছিল, স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰিছিল, তেওঁলোকৰ চকুপানী মচিছিল। বন্ধুসকল, এবাৰ আৰু আমি জানো, 1984 শিখসকলৰ বিৰুদ্ধে যি নৰসংহাৰ চলোৱা হৈছিল, অনেক শিখ পৰিয়ালে সংঘৰ স্বয়ংসেৱকৰ ঘৰলৈ আহি আশ্ৰয় গ্ৰহণ কৰিছিলহি। এয়া হৈছে স্বয়ংসেৱকসকলৰ স্বভাৱ। বন্ধুসকল, এবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম চিত্ৰকূটলৈ গৈছিল। তাত তেওঁ নানাজী দেশমুখে যি কাৰ্যক্ৰম কৰিছিল, সেই আশ্ৰমখন দৰ্শন কৰিছিল, তাত চলা সেৱা কাৰ্য প্ৰত্যক্ষ কৰিছিল। তেওঁ আচৰিত হৈ গৈছিল। সেইদৰে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী যেতিয়া নাগপুৰলৈ গৈছিল, তেওঁ সংঘৰ অনুশাসন, সংঘৰ নিষ্ঠা দেখি বাৰুকৈয়ে প্ৰভাৱিত হৈছিল। বন্ধুসকল, আজিও আপোনালোকে দেখিব, পাঞ্জাৱৰ বান, হিমাচল, উত্তৰাখণ্ডৰ দুৰ্যোগ, কেৰালাৰ ৱাইনাৰৰ কৰুণ ঘটনা, প্ৰতিটো ঠাইতে স্বয়ংসেৱকসকল সকলোতকৈ আগতে উপস্থিত হোৱা সকলৰ ভিতৰত অন্যতম হৈ আহিছে। কৰোণা কালতো সমগ্ৰ বিশ্বই সংঘৰ সাহস আৰু সেৱা মনোভাৱৰ প্ৰত্যক্ষ প্ৰমাণ দেখিবলৈ পাইছিল।